চিৰাঙৰ বাসুগাঁৱত বিপিএফৰ যোগদান সভা 2 শতাধিক ইউপিপিএল দলৰ নেতা কৰ্মীয়ে যোগদান কৰে বিপিএফত বিটিচি নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক স্থিতি মজবুত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনৰ পূৰ্বে এয়া মুখ্যম আঘাত হিচাপে চিহ্নিত হৈছে ইউপিপিএলৰ বাবে তো আমি বিপিএফ দল হিসাবে আমার দলখনক আগুৱাই লৈ যাবৰ কাৰণে যেটো সাংগঠনিক ভেটি এটা মজবুতি আছে আৰু মজবুতি হোৱাৰ কাৰণে আমি ইতিমধ্যে প্ৰচাৰ চলাই আছো আমাৰ সাংগঠনিকভাৱে মিটিং মাথাংবিলাক চলি আছে আজি কিমান সংখ্যক মানুহে জইন কৰিলে আপোনালোকে আজি 165 জন 165 ইউপিপিএল দলৰ পৰা আমাৰ দলত যোগদান কৰিছে প্ৰস্তুতি এটা তুংগত আছে হ্যাঁ আমাৰ পাৰ্টিৰ স্থিতি এটা বিৰাট মজবুত যোৱাবাৰ আমি 17টা পাইছিলো এবাৰ বেছি পাম এবছলুট মেজৰিটি পাম আমি আৰু চৰকাৰ বনাম এইবাৰ ৰাইজ আমাৰ লগত আছে বিজেপিয়ে কৈছে তেখেতসকলে এককভাৱে খেলি যথেষ্ট লাভ কৰিব খেলক পাৰ্টি হিচাপে খেলিব বিজেপি খেলিব অন্য পাৰ্টিও খেলিব কিমান আকন পাব আমি এবছলুট মেজৰিটি পাম মুঠতে 21টাৰ ওপৰত পাম 25-26টা আমি হিচাপত পাইছো